আমেৰিকাক যেনেকৈ সৰ্বশক্তিমান দেশ বুলি কোৱা হয় বৰ্তমান, তাৰ আগতে সৰ্বশক্তিমান দেশ এখন আছিল, সেইখন আছিল ব্ৰিটেইন। সেই দেশখন এইখন। সেই যে আমাৰ ভাৰতবৰ্ষলৈ বেপাৰ কৰিবলৈ আহি আমাক লুটিপুটি খাইছিল, সেইখন ব্ৰিটেইন। সেই ব্ৰিটেইনে এদিন পৃথিৱীৰ প্ৰায় 25% অংশ শাসন কৰিছিল। মেপত যদি আমি চাওঁ, এইখন হ'ল পৃথিৱীৰ মেপ। ইয়াৰ ৰঙা ৰঙৰ অংশবোৰ ব্ৰিটেইনৰ অধীনত আছিল এটা সময়ত, অৰ্থাৎ তেওঁলোকৰ তাত কলনী আছিল। আমাৰ ভাৰতবৰ্ষতো আছিল। এই অকণমানি দেশখনে এটা সময়ত পৃথিৱীৰ জনসংখ্যাৰ 1/4 মানুহক তেওঁলোকে তলতীয়া কৰিছিল, কণ্ট্ৰল কৰিছিল। কিন্তু সেই ব্ৰিটেইনখনৰ সেই দিন এতিয়া নাই। কিন্তু ব্ৰিটেইনৰ আগত আৰু পিছতো কেইখনমান দেশ সৰ্বশক্তিমান দেশ হৈ উঠিছিল, বৰ্তমানৰ ঠিক আমেৰিকাৰ দৰে। কিন্তু এটা সময়ত সেই দেশবোৰৰ পতন হ'ল। সেই দেশবোৰৰ কেনেকৈ পতন হৈছিল, অৰ্থাৎ শক্তি নোহোৱা হৈছিল, সেই পেটাৰ্ণটো চালে ওলাই পৰে বৰ্তমানৰ আমেৰিকাৰ কেতিয়া শক্তি নোহোৱা হ'ব। সেই কথা ইয়াত এটা ফৰ্মুলা লুকাই আছে, অৰ্থাৎ ইয়াত এটা অংক সোমাই আছে। সেই অংকৰ কথা আলোচনা কৰিম আজিৰ এইটো ভিডিঅ'ত। নমস্কাৰ, মই নিলয়। এইখন স্পেইন। এই স্পেইনখন এসময়ত মহাশক্তিমান দেশ আছিল, অৰ্থাৎ ছুপাৰ পাৱাৰ আছিল। স্পেইনখন হ'ল ইউৰোপৰ এখন দেশ। অৱশ্যে তেতিয়া এই স্পেইনখনৰ বাউণ্ডাৰী এনেকুৱা নাছিল, ইয়াতকৈ কিছু ডাঙৰ আছিল। কিন্তু এই স্পেইনখন ছুপাৰ পাৱাৰ হ'ল কেনেকৈ? কোৱা হয় এই স্পেইনখন সঁচা অৰ্থত পৃথিৱীৰ প্ৰথমখন ছুপাৰ পাৱাৰ। 1492 চনত কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিলে। তাৰপিছত সেই স্পেনিছসকল আমেৰিকালৈ গ'ল, অৰ্থাৎ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকালৈ গ'ল। তাত তেওঁলোকে অজস্ৰ সোণ ৰূপৰ ভাণ্ডাৰ পালে। ইয়াত এইবোৰ দেশ আছে, বলিভিয়া আছে, পেৰু আছে, মেক্সিকো, কলম্বিয়া আছে। স্পেনিছসকলে এইবোৰ দেশলৈ গৈ তাৰ শাসকসকলক যুদ্ধত হৰুৱালে আৰু সেইবোৰ দেশ, সেইবোৰ অঞ্চলৰ ক্ষমতা নিজৰ হাতত ল'লে। তাৰ স্থানীয় লোকসকলক সোণ ৰূপৰ খনিবোৰত কাম কৰোৱালে। তাৰ ফলত প্ৰতি বছৰে অজস্ৰ সোণ ৰূপ সেই খনিবোৰৰ পৰা স্পেইনলৈ লৈ আনিছিল। 1600 চনৰ হিচাপ যদি চাওঁ, প্ৰতি বছৰে 400 টন তাৰ পৰা ৰূপ লৈ অনা হৈছিল স্পেইনলৈ। 1 টনত 1000 কেজিকৈ। হিচাপ কৰক কিমান ৰূপ হ'ব। এই যে ৰঙা ৰঙৰ ৰং কৰা অংশবোৰ, সেই সকলোবোৰ অংশ স্পেনিছসকলৰ কণ্ট্ৰলত আছিল। সেই স্পেইনখন তেতিয়া ধনে সোণে সৰ্বশক্তিমান দেশ হৈছিলগৈ আৰু গোটেই ইউৰোপখনত তেওঁলোকে দপদপাই আছিল। তাৰপিছত তেওঁলোকে সৈন্যৰ ক্ষমতা বঢ়ালে, চাৰিওফালে আন আন দেশবোৰত তেওঁলোকৰ সৈন্যৰ শিবিৰ পাতিলে। তাৰপিছত স্পেইনৰ আধা ৰেভিনিউ তেওঁলোকৰ সৈন্যৰ ওপৰত খৰচ কৰা কৰিলে। ইফালে সোণ ৰূপ আন দেশৰ পৰা আহি আছিল, গতিকে দেশৰ উৎপাদন ব্যৱস্থাৰ ওপৰত সিমান গুৰুত্ব প্ৰদান কৰা নাছিল। দেশত খাদ্য, কাপোৰ যি লাগে আন দেশৰ পৰা ইম্পৰ্ট কৰিছিল। হাতলৈ যি ৰূপ আহিছিল সেয়া হয় মিলিটেৰীত খৰচ কৰিছিল, নহয় আন দেশৰ পৰা বস্তু ইম্পৰ্ট কৰাত খৰচ কৰিছিল। খৰচ অত্যাধিক বাঢ়ি যোৱাৰ পিছত দেশখনে লাহে লাহে আন দেশৰ বেংকৰ পৰা ঋণ লোৱা আৰম্ভ কৰিলে। তেওঁলোকৰ ৰূপৰ যি মুদ্ৰা তাৰ লগত কপাৰ মিক্স কৰা কৰিলে। তাৰ ফলত কি হ'ল, তেওঁলোকৰ মুদ্ৰাৰ মূল্য কমি গ'ল। লাহে লাহে তেওঁলোকৰ মুদ্ৰাৰ ওপৰত আন দেশৰ বিশ্বাস নোহোৱা হৈ পৰিল। ইফালে লাহে লাহে সেই সোণ ৰূপৰ খনিবোৰৰ পৰাও তেওঁলোকৰ উৎপাদন কমি আহিল। ইফালে নিজৰ দেশত ঘৰুৱা উৎপাদনৰ ব্যৱস্থাটো ইমান শক্তিশালী নহয়, গতিকে গোটেই অৰ্থব্যৱস্থাটো দুৰ্বল হৈ পৰিল। বিদ্ৰোহ হ'ল, পৰ্তুগালখনো তেওঁলোকৰ পৰা পৃথক হৈ পৰিল। মুঠতে অত্যাধিক মিলিটেৰী খৰচ, ইফালে উৎপাদনৰ ওপৰত কম গুৰুত্ব দিয়াৰ বাবে ঋণ বৃদ্ধি হ'ল, মুদ্ৰাৰ মূল্য কমিল। তাৰ ফলত সেই ছুপাৰ পাৱাৰ দেশখন দুৰ্বল হৈ পৰিল। আমেৰিকাও কেনেকৈ সেই বাটেৰে আগবাঢ়ি আছে সেই কথা গম পাম আৰু দুখন ছুপাৰ পাৱাৰ দেশ কেনেকৈ দুৰ্বল হৈছিল সেই কথা আলোচনা কৰাৰ পিছত। স্পেইনৰ পিছত এই ব্ৰিটেইনখন ছুপাৰ পাৱাৰ হৈ উঠিছিল। পৃথিৱীৰ 4খন মহাদেশত স্পেইনৰ সেনা আছিল, কিন্তু এই ব্ৰিটেইনে 6খন মহাদেশতেই তেওঁলোকৰ সৈন্য ৰাখিছিল। এই ৰং কৰা অঞ্চলবোৰ এসময়ত ব্ৰিটেইনৰ অধীনত আছিল। তেওঁলোকৰ মুদ্ৰা পাউণ্ড ষ্টাৰ্লিং গোটেই পৃথিৱীৰ মুদ্ৰা হৈ পৰিছিল। সেই স্পেইনৰ দৰে ব্ৰিটেইনেও মিলিটেৰীত অত্যাধিক পৰিমাণৰ পইচা খৰচ কৰিছিল। প্ৰথম বিশ্বযুদ্ধত ব্ৰিটেইনে অংশগ্ৰহণ নকৰিলেও হ'লহেঁতেন, কিন্তু অংশগ্ৰহণ কৰিলে। তাৰপিছত যুদ্ধৰ খৰচ ইমানেই বাঢ়িল যে আমেৰিকাৰ পৰা বহু হাজাৰ ডলাৰ তেওঁলোকে ঋণ ল'ব লগা হ'ল। দেশৰ ভঁৰালত যিমান সোণ জমা আছিল, প্ৰথম বিশ্বযুদ্ধত তাৰ আধা শেষ হৈছিল আৰু দ্বিতীয় বিশ্বযুদ্ধ পাই মানে সেই জমা সোণৰ পৰিমাণ শূন্য হৈ পৰিছিল। দেশ এখনত যিমান পৰিমাণৰ সোণ জমা থাকে, চৰকাৰে সেই জমা সোণৰ অনুপাতে মুদ্ৰা ছপায়। তেওঁলোকৰ মুদ্ৰা গোটেই বিশ্বতে চলিছিল, কিন্তু সেই মুদ্ৰাৰ মূল্য লাহে লাহে কমি গ'ল। দ্বিতীয় বিশ্বযুদ্ধৰ শেষলৈও ব্ৰিটেইন জিকা দেশবোৰৰ ভিতৰতে আছিল, কিন্তু তেওঁলোকৰ তেতিয়ালৈ $30 বিলিয়ন ঋণ হৈছিলগৈ। ইফালে ভাৰতৰ পৰাও তেওঁলোকৰ বহুতো উপাৰ্জন হৈছিল, কিন্তু ভাৰতবৰ্ষ তেতিয়া স্বাধীন হৈছিল। ইফালে 1950-60 পাই মানে বহু দেশ ব্ৰিটেইনৰ পৰা স্বাধীন হৈ গুচি গৈছিল।
ফলত তেওঁলোকৰ উপাৰ্জন কমি গ'ল আৰু সেই ছুপাৰ পাৱাৰ দেশখন ছুপাৰ পাৱাৰ হৈ নাথাকিল। ইফালে তৃতীয়খন ছুপাৰ পাৱাৰ হ'ল USSR। এইখন আছিল সেইখন দেশ। সেয়া আছিল দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰখিনি সময়ৰ কথা। সেই সময়ত তেওঁলোকৰ হাতত বৃহৎ পৰিমাণৰ পৰমাণু অস্ত্ৰ আছিল। ইফালে মহাকাশৰ ক্ষেত্ৰতো তেওঁলোকে যথেষ্ট আগবাঢ়ি গৈছিল, উপগ্ৰহ উৎক্ষেপণ কৰিছিল। আনফালে ইউৰোপখনৰ ওপৰতো তেওঁলোকৰ নিয়ন্ত্ৰণ আছিল। সেইখিনি সময়ত আমেৰিকাৰ লগত USSRৰ শীতল যুদ্ধ এখন চলি আছিল। USSR আছিল কমিউনিষ্ট দেশ, আমেৰিকা আছিল পুঁজিবাদী দেশ। USSRে য'ত দেখিছিল যে দেশখন কমিউনিষ্ট দেশ কৰিব পাৰি, তালৈ তেওঁলোকে মিলিটাৰী পঠিয়াই দিছিল। তেওঁলোকে দেশৰ GDPৰ 20% অকল মিলিটাৰীতে খৰচ কৰিছিল। অৰ্থাৎ স্পেইন আৰু ব্ৰিটেইনে যি কৰিছিল USSRও তাকেই কৰিছিল, অৰ্থাৎ একেটা বাটেৰে আগবাঢ়ি আছিল। ইফালে USSRে আফগানিস্তানত 10 বছৰ ধৰি সেনা আৰু পইচা খৰচ কৰি থাকিল তাত, যাতে তাত সাম্যবাদ বাচি থাকে। ইফালে দীঘলীয়া সময় ধৰি নৰ্থ কোৰিয়াক আৰ্থিক সাহায্য দি থাকিল। ইফালে কিউবা, চিৰিয়া, ভিয়েটনাম, এংগোলা, ইথিওপিয়া এইবোৰ দেশলৈ তেওঁলোকে সৈন্য পঠিয়াই থাকিল, তেওঁলোকৰ সুৰক্ষা দি থাকিল। তাৰ ফলত তেওঁলোকৰ খৰচ অত্যাধিক হৈছিল আৰু যি খৰচৰ কোনো উৎপাদনশীলতা নাছিল। তাৰপিছত 1970 চনৰ পিছত USSRৰ অৰ্থব্যৱস্থাৰ গতি শ্ল' হৈ পৰিল। ইফালে ব্ৰিটিছ আৰু স্পেইনৰ দৰে USSRৰ মুদ্ৰা ৰুবেল পৃথিৱীৰ আন দেশবোৰত চলা নাছিল। গতিকে আন দেশৰ পৰা কিবা বস্তু আনিব লাগিলে তেওঁলোকক সোণ দিব লাগিছিল। ইফালে তেওঁলোকৰ ৰাজভঁৰালত সোণ কমিল, তাৰ ফলতো তেওঁলোকৰ অৰ্থব্যৱস্থা দুৰ্বল হৈ পৰিল। আৰু 1991 চন পাই মানে দেশখন ভাগ ভাগ হৈ পৰিল, 15টা ভাগ হ'লগৈ। অৰ্থাৎ আমি দেখোঁ যে তিনিওখন ছুপাৰ পাৱাৰ দেশ দুৰ্বল হোৱাৰ পেটাৰ্ণ একেটাই। সেই 1945 চনৰ সময়খিনিত ছুপাৰ পাৱাৰ মানে হ'ল এনে এখন দেশ, যিখন দেশ ইমানেই শক্তিশালী যে কিছুমান দেশ যদি একগোট হয় তথাপিও সেই দেশখনৰ বিশেষ একো লোকচান কৰিব নোৱাৰে। অৰ্থাৎ সেই দেশখনে নিজৰো সুৰক্ষা দিব পাৰে আৰু ওচৰৰ দেশবোৰৰো সুৰক্ষা প্ৰদান কৰিব পাৰে। আৰু সেই ছুপাৰ পাৱাৰ মানে হ'ল ইণ্টাৰনেশ্যনেল ক্ষেত্ৰত কোনো সিদ্ধান্ত সেই দেশখন নোহোৱাকৈ ল'ব নোৱাৰে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত অৱশ্যে আমেৰিকা আৰু USSR দুয়োখন ছুপাৰ পাৱাৰ হৈ আগবাঢ়ি আছিল। তেতিয়া আমেৰিকাই ক'লে যে আপোনালোকে দৰিদ্ৰতা দূৰ কৰিবলৈ বিচাৰে নে নিবিচাৰে? তেতিয়া সকলোৱে ক'লে বিচাৰোঁ। কিন্তু কেনেকৈ দূৰ হ'ব? তেতিয়া আমেৰিকাই ক'লে যেতিয়া বেহা বেপাৰ সহজ হৈ পৰিব। কিন্তু সেই বেহা বেপাৰ কেনেকৈ সহজ হ'ব? তেতিয়াহে সহজ হ'ব যেতিয়া গোটেইবোৰ দেশৰ মাজত এটা কমন মুদ্ৰা থাকিব। গতিকে সোণ দি আৰু কিমান বেপাৰ কৰিম, গতিকে আমাৰ ডলাৰেৰে বেপাৰ আৰম্ভ কৰা যাওক। তেওঁলোকে সৃষ্টি কৰিলে ইণ্টাৰনেশ্যনেল মানিটাৰী ফাণ্ড, অৰ্থাৎ আমেৰিকাই ছুপাৰ পাৱাৰ হোৱাৰ নতুন এটা টেকনিক তেওঁলোকে সৃষ্টি কৰিলে। তেওঁলোকৰ ডলাৰ গোটেই পৃথিৱীতে চলাই দিলে। ইফালে 1991 চনত USSRখন ভাগি যোৱাৰ পিছত সেই দেশখন দুৰ্বল হ'ল, গতিকে পৃথিৱীত ৰ'ল অকল ছুপাৰ পাৱাৰ আমেৰিকা। কিন্তু যি পেটাৰ্ণ মতে সেই তিনিওখন দেশ দুৰ্বল হৈ পৰিছিল, ছুপাৰ পাৱাৰ নোহোৱা হৈ পৰিছিল, সেই পেটাৰ্ণ মতেই বৰ্তমানে আমেৰিকাও চলি আছে। আমেৰিকাই বৰ্তমান 80খন দেশত 750টা সৈন্যৰ ঘাটি স্থাপন কৰিছে। গতিকে তেওঁলোকৰ GDPৰ এক বৃহৎ অংশ মিলিটাৰীত খৰচ হয়। তেওঁলোকৰ মিলিটাৰী বাজেট যদি চাওঁ বৰ্তমান $850 বিলিয়ন। এয়া দেশ এখন ভৱিষ্যতে দুৰ্বল হোৱাৰ প্ৰথম লক্ষণ। দ্বিতীয়তে, আগৰ দেশবোৰৰ দৰে আমেৰিকাৰ ডলাৰো গোটেই বিশ্বত চলে, কিন্তু সেই ডলাৰৰ সলনি বৰ্তমানে কিছু দেশে অৰ্থাৎ চাইনা, ৰাছিয়া এনেকুৱা দেশবোৰে নিজৰ মুদ্ৰাত তেওঁলোকে ইম্পৰ্ট এক্সপৰ্ট কৰিবলৈ আৰম্ভ কৰিছে। ইফালে ব্ৰিক্স দেশবোৰে লাগি আছে যে তেওঁলোকৰ নিজৰ মুদ্ৰা প্ৰচলন কৰিব। আমেৰিকাই প্ৰথমতে নিজৰ দেশত যিমান সোণ আছে সেই সোণৰ অনুপাতে মুদ্ৰা ছপাইছিল, কিন্তু তাৰপিছত তেনে নকৰা হ'ল, ডলাৰ নিজৰ ইচ্ছামতে ছপা কৰা হ'ল। তাৰপিছত সেই ডলাৰৰ ক্ৰয় ক্ষমতা লাহে লাহে কমি গ'ল, গতিকে তেওঁলোকৰ ঋণ বাঢ়ি গ'ল। বৰ্তমান তেওঁলোকৰ $39 ট্ৰিলিয়ন ঋণ আছে, অৰ্থাৎ দেশখনৰ GDPৰ 124% তেওঁলোকৰ ঋণ আছে। ইফালে আমেৰিকাই কিছু বস্তু বেছি উৎপাদন কৰাত গুৰুত্ব দিয়াতকৈ বস্তু সৰহভাগ আন দেশত বনাবলৈ দিয়ে। তেওঁলোকে প্ৰতি বছৰে $800 বিলিয়ন ইম্পৰ্ট কৰে। মুঠতে তিনিওখন ছুপাৰ পাৱাৰ যিবোৰ কাৰণত শেষ হৈ গৈছে, দুৰ্বল হৈ গৈছে, সেই লক্ষণবোৰ আমেৰিকাৰো আছে। ইফালে ডনাল্ড ট্ৰাম্প অহাৰ পিছৰ পৰা সেই গতি আৰু বৃদ্ধি হৈছে। শেহতীয়াকৈ অজস্ৰ লোকে আমেৰিকাৰ ৰাজপথলৈ ওলাই আহি সেই ট্ৰাম্পৰ নীতিৰ সমালোচনা কৰিছে, প্ৰটেষ্ট কৰিছে। ইতিহাসে কয় পৃথিৱীৰ কোনোখন দেশ সৰ্বকাললৈ সৰ্বশক্তিমান হৈ থকা নাই। সেয়া এসময়ৰ ৰোমান সাম্ৰাজ্যই নহওক কিয়, মোগল সাম্ৰাজ্যই নহওক কিয়, বা ব্ৰিটেইনেই নহওক কিয়, বা স্পেইনেই নহওক কিয়। গতিকে আমেৰিকাৰো হয়তো শেষ সময়কণ আহি পাইছে। কিন্তু ইয়াৰ পিছত নেক্সট ছুপাৰ পাৱাৰ হ'ব কোন?
চাইনা হ'ব পাৰে নেকি? ইণ্ডাষ্ট্ৰিয়েল ক্ষেত্ৰত চাইনাই বহুতো উন্নতি কৰিছে। তেওঁলোকে গোটেই পৃথিৱীতে এক্সপৰ্ট কৰে আৰু এক্সপৰ্ট কৰি বহুতো তেওঁলোকে পইচা উপাৰ্জন কৰে। তেওঁলোকৰ অৰ্থনীতি এক্সপৰ্টৰ ওপৰত নিৰ্ভৰ কৰি চলে। ইফালে তেওঁলোকৰ নিউক্লিয়াৰ পাৱাৰো যথেষ্ট শক্তিশালী। ইফালে তেওঁলোকৰ জনসংখ্যা যথেষ্ট বেছি। এটা সময় আছিল আমেৰিকাই নিজেই সেই চাইনাখনক শক্তিশালী কৰিছিল। কিন্তু কিয়? আমেৰিকাই ভাবিছিল যেতিয়া চাইনাৰ অৰ্থনীতিত উন্নতি হ'ব, যেতিয়া অৰ্থনীতি মুক্ত হ'ব, মানুহৰ হাতলৈ যথেষ্ট পইচা আহিব, ব্যক্তিগত সম্পত্তিৰ পৰিমাণ বৃদ্ধি পাব, তেতিয়া সেই মানুহে সেই কমিউনিষ্ট চৰকাৰ আঁতৰাই তাত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকে বিচাৰিব, প্ৰটেষ্ট কৰিব। এইটো কমিউনিষ্ট চৰকাৰ আছে যি চৰকাৰৰ নীতি আমেৰিকাই ভাল নাপায়। তেতিয়া আমেৰিকাই ভাবিলে যে আমাৰ তাত বস্তুৰ উৎপাদনৰ খৰচ যথেষ্ট বেছি, গতিকে আমাৰ ইয়াত বস্তু উৎপাদন নকৰি চাইনাত কম খৰচতে উৎপাদন কৰিম আৰু গোটেই বিশ্বতে সেই বস্তু বিক্ৰী কৰিম। কিন্তু তাৰ লাভ চাইনাও ল'লে। ইণ্ডাষ্ট্ৰিয়েল ক্ষেত্ৰত তেওঁলোক যথেষ্ট আগবাঢ়ি গ'ল। কিন্তু সেইখন চাইনাৰ ছুপাৰ পাৱাৰ হোৱাৰ লক্ষণ কম। তেওঁলোকৰ মিলিটাৰী যথেষ্ট শক্তিশালী যদিও আন দেশ ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো পদক্ষেপ নাই বা তেওঁলোকৰ সিমান শক্তিশালী নহয় তেওঁলোকৰ মিলিটাৰী। তেওঁলোকৰ আধা জনসাধাৰণে কিছুমান বেছিক সুবিধা নাপায়, স্বাস্থ্যৰ সুবিধা নাপায়, বিশুদ্ধ পানীৰ সুবিধা নাপায়। তাৰ মিডিয়াও চৰকাৰে কণ্ট্ৰল কৰে, ছ'চিয়েল মিডিয়াও কণ্ট্ৰল কৰে। ইফালে নগৰীকৰণৰ হাৰ মাত্ৰ 1%। ইফালে ফাৰ্টিলিটি ৰেট বহুতো কমি গৈছে, ডেকা শক্তিৰ পৰিমাণ কম। আমেৰিকাত পৃথিৱীৰ মানুহৰ মাত্ৰ 4% থাকে যদিও তেওঁলোকে পৃথিৱীৰ GDPৰ 25% তেওঁলোকে আগবঢ়ায়। চাইনা যদি ছুপাৰ পাৱাৰ হ'বলৈ লাগে তেনেহ'লে আমেৰিকাতকৈও তেওঁলোকে আগত যাব লাগিব, গ্ৰ'থ ৰেট বাঢ়িব লাগিব। ইফালে চাইনাই বস্তু বিদেশলৈ এক্সপৰ্ট কৰি চলে, কিন্তু বহু দেশে চাইনাৰ ওপৰত নিৰ্ভৰশীলতা বৰ্তমান কমাইছে। কিন্তু দেশবোৰে যদি চাইনাৰ বস্তু কিনা কমাই দিয়ে, তাৰ ফেক্টৰীবোৰে বস্তু কিয় বনাব? যদি তাৰ কোম্পানীবোৰে বস্তু নবনায়, তাত কাম কৰা লোকৰ চাকৰি নাথাকিব। ভৱিষ্যতে নিবনুৱা সমস্যা বৃদ্ধি হ'ব। এটা সময়ত ইউৰোপৰ দেশবোৰে বেলেগ বেলেগ দেশৰ টপ টেলেণ্টবোৰক মাতি আনিছিল আৰু নতুন নতুন আৱিষ্কাৰত মন দিছিল। সেয়াও আছিল তেওঁলোকৰ উন্নতি কৰাৰ অন্য এটা কাৰণ। কিন্তু চাইনাখনত কোনো নাযায়, কাৰণ তাত নিয়ম কানুনবোৰ বেছি ষ্ট্ৰিক্ট। কাম কৰা মানুহক স্বাধীনতা লাগে। ইফালে চাইনাৰ পূবফালে থকা ওচৰ চুবুৰীয়া দেশ জাপান, টাইৱান এইবোৰৰ লগতো শত্ৰুতা, ভাৰতৰ লগতো শত্ৰুতা। গতিকে চাইনাখন ছুপাৰ পাৱাৰ হোৱাৰ সম্ভাৱনা নাই। গতিকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ ছুপাৰ পাৱাৰ দেশ কোনখন হ'ব? আপোনালোকে কি ভাবে? কমেণ্ট বক্সত জনাব। লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।